আজি মই পুনৰ জ্ঞান ভাণ্ডাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক কাইন্ডছ অফ সেন্টেন্স এই কাইন্ডছ অফ সেন্টেন্সৰ ওপৰত তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছো। কাইন্ডছ অফ সেন্টেন্স তোমালোকে পাই আহিছা, বহুতে যথেষ্টখিনি কথা জানাও, তথাপি মই এই বিষয়ৰ ওপৰত পুনৰ তোমালোকক কিছু কথা সোঁৱৰাই দিব বিচাৰিছো। আমি সেন্টেন্সক প্ৰকাশভংগি অনুসৰি 5টা ভাগত ভাগ কৰা হৈছে: এছাৰ্টিভ সেন্টেন্স, ইণ্টাৰগেটিভ সেন্টেন্স, ইম্পাৰেটিভ সেন্টেন্স, অবজেক্টিভ সেন্টেন্স আৰু এক্সক্লেমেটৰী সেন্টেন্স। আকৌ অৰ্থ অনুসৰি সেন্টেন্সক মাত্ৰ 2টা ভাগত ভাগ কৰা হৈছে: হয় বুজোৱা বাক্যক এফাৰ্মেটিভ সেন্টেন্স আৰু নহয় বুজোৱা বাক্যক নিগেটিভ সেন্টেন্স। আৰু গঠন অনুসৰি সেন্টেন্সক 3টা ভাগত ভাগ কৰা হৈছে: সিম্পল সেন্টেন্স, কমপ্লেক্স সেন্টেন্স আৰু কম্পাউণ্ড সেন্টেন্স। এতিয়া আমি কাইন্ডছ অফ সেন্টেন্সৰ এছাৰ্টিভ সেন্টেন্সটো প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছো। সেন্টেন্স মানে বৰ্ণনামূলক বাক্য। এই এছাৰ্টিভ সেন্টেন্সক ডিক্লেৰেটিভ সেন্টেন্স বুলিও কোৱা হয়, স্টেটমেন্ট বুলিও কোৱা হয়। আমি এটা উদাহৰণ চাওঁচোন বাৰু। At present time, corona virus spreads all over the world. বৰ্তমান সময়ত কৰোনা ভাইৰাছ COVID-19 টো লিখি দিব লাগিব। কৰোনা ভাইৰাছ COVID-19 spreads all over the world. বৰ্তমান সময়ত কৰোনা ভাইৰাছ COVID-19 গোটেই বিশ্বতে বিয়পি পৰিছে। এই বাক্যটো এটা বৰ্ণনামূলক বিবৃতি দাঙি ধৰিছে। কৰোনা ভাইৰাছ COVID-19ৰ ওপৰত এটা বৰ্ণনামূলক বিবৃতি দাঙিছে। ইণ্ডিয়া ইজ আৱাৰ মাদাৰল্যাণ্ড। ভাৰত আমাৰ মাতৃভূমি। ভাৰত যে আমাৰ মাতৃভূমি, এইটো এটা বৰ্ণনা দাঙিছে। সেয়ে উই ইট ৰাইচ, আমি ভাত খাওঁ। ৰাইচ ইজ আৱাৰ চিফ ফুড, ভাত আমাৰ প্ৰধান আহাৰ। উই গেট আপ আৰ্লি ইন দ্য মৰ্নিং, আমি পুৱা সোনকালে শুই উঠো। গ্ৰাছ ইজ গ্ৰীণ, ঘাঁহ সেউজীয়া। দি কাউ ইজ এ ইউজফুল এনিমেল, গৰু এবিধ উপকাৰী জন্তু। হি ইজ দেয়াৰ, তেওঁ তাত আছে। আই এম হিয়াৰ, মই ইয়াত আছো। এই গোটেই কেইটা বাক্য একোটা বৰ্ণনা দাঙি ধৰিলে। গতিকে আমি গম পালো এছাৰ্টিভ সেন্টেন্স হ'বলৈ হ'লে যে যি সেন্টেন্সে কোনো এটা বিষয়ত বৰ্ণনামূলক বিবৃতি দাঙি ধৰে তাকে কি বুলি কোৱা হয়? এছাৰ্টিভ সেন্টেন্স। আৰু এছাৰ্টিভ সেন্টেন্সৰ শেষত সদায় ফুল ষ্টপ দিব লাগে। এতিয়া আমি নেক্সট চাওঁচোন ইণ্টাৰগেটিভ সেন্টেন্স। ইণ্টাৰগেটিভ সেন্টেন্স এটা উদাহৰণ: ডু ইউ ৱাছ your hands with soap. Interrogative sentence. Do you wash your hands with soap and water? তোমালোকে তোমালোকৰ হাত চাবোন আৰু পানীয়ে ধোৱা নে? সেইদৰে are you ready to go? তোমালোক যাবলৈ সাজুনে? Are you happy now? তোমালোক এতিয়া সুখী নে? Is your father at home? তোমাৰ দেউতা ঘৰত আছানে? What is your father? তোমাৰ দেউতাই কি কৰে? Do you read regularly? তোমালোকে নিয়মীয়াকৈ পঢ়া শুনা কৰা নে? এই গোটেইবোৰ সেন্টেন্সে কি কৈছে? বক্তাই এজনে আন এজনক এটা প্ৰশ্ন সুধিছে। তেতিয়া to ask a question, কিবা সুধিবলৈ হলে কি হয়? কি হ'ব? ইণ্টাৰগেটিভ সেন্টেন্স। এজনে আন এজনক কিবা সোধা বুজালে এইবিলাকে হ'ব ইণ্টাৰগেটিভ সেন্টেন্স। তাৰপিছত আমি যাম
sentence alone. Imperative sentence. Imperative sentence. Get out from my class. Get out from my class. Please keep a social distance. Please wash. Do not run in the sun. এতিয়া চোৱাচোন, get out from my class. মোৰ শ্ৰেণীৰ পৰা বাহিৰ হৈ যা। মোৰ শ্ৰেণীৰ পৰা বাহিৰ হৈ যা, এইটোৱে কি বুজালে? এটা অৰ্ডাৰ দিয়া বুজাইছে। ই এটা আদেশ দিয়া বুজাইছে। 2 নম্বৰ বাক্যটো চোৱা, প্লিজ কিপ এ ছ'চিয়েল ডিষ্টেন্স। অনুগ্ৰহ কৰি সামাজিক দূৰত্ব বজাই ৰাখিবা। প্লিজ ৱাছ ইউৰ হেণ্ডছ এণ্ড মাউথ উইথ সোপ এণ্ড ৱাটাৰ। অনুগ্ৰহ কৰি তোমালোকৰ হাত মুখ চাবোন আৰু পানীৰে ধুবা। এই দুইটা বাক্যই প্লিজ আছে, দুইটা বাক্যই কি কৈছে? অনুৰোধ কৰা বুজাইছে। 4 নম্বৰ বাক্যটো চোৱা, ডু নট ৰান ইন দা ছান। ৰ'দত নদৌৰিবা। তাৰমানে কি হৈছে? এইটোৱে হ'ল এটা উপদেশ দিছে। এতিয়া আমি গম পালো যিবোৰ সেন্টেন্সে আদেশ, অনুৰোধ আৰু উপদেশ দিয়া বুজায় তাকে কি বুলি কোৱা হয়? ইম্পাৰেটিভ সেন্টেন্স। মানে আদেশ, অনুৰোধ আৰু উপদেশসূচক বাক্য। সেইদৰে আমি আৰু কেইটামান ক'ব পাৰো যে অবে ইউৰ পেৰেণ্টছ, পিতৃ মাতৃ বাধ্য হোৱা, কাম বেক এট ওৱান্স, তৎক্ষণাৎ ঘূৰি আহ, এইবিলাক হ'ল ইম্পাৰেটিভ সেন্টেন্স। এতিয়া আমি ইম্পাৰেটিভ সেন্টেন্সৰ পিছত কিহলৈ যাম? আমি অপটেটিভ সেন্টেন্সলৈ যাম। সেন্টেন্স, অপটেটিভ সেন্টেন্স। তোমালোক দীৰ্ঘায়ু, মে ইউ বি হেপী, তোমালোক যেন সুখী হোৱা। মে গড ব্লেছ ইউ, ঈশ্বৰে তোমালোকক মংগল কৰক। লং লিভ আৱাৰ হেল্থ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যে আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘজীৱী হওক। লং লিভ আৱাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দীৰ্ঘজীৱী হওক। মে ইউ প্ৰস্পাৰ ইন ইউৰ লাইফ, তোমালোকে যেন জীৱনত উন্নতি কৰা। এইবোৰে কি হৈছে? গোটেই বাক্যবোৰে কি হৈছে? বক্তাৰ মনৰ মানে ইচ্ছা, আশীৰ্বাদ সূচাইছে। গতিকে আমি গম পালো যে যিবোৰ সেন্টেন্সে বক্তাৰ মনৰ ইচ্ছা, আশীৰ্বাদ বুজায় তেতিয়া হ'ব কি? ই অপটেটিভ সেন্টেন্স, ইচ্ছা বা আশীৰ্বাদ সূচক বাক্য। সেন্টেন্স আলোচনা কৰিম। Exclamatory sentence. চোৱাচোন, how big the stone is. শিলটো ইমান ডাঙৰ। What a beautiful bird is. চৰাইজনী ইমান সুন্দৰ। এতিয়া এই বাক্যকেইটালৈ চোৱা, ইয়াৰ বাক্যৰ শেষত নতুন এক্সক্লেমেশ্যন হৈছে, মানে এইটো হ'লগে যি সেন্টেন্স এতিয়া মনৰ গভীৰ অনুভূতি প্ৰকাশ হৈছে। মনৰ মানে গভীৰ অনুভূতি প্ৰকাশ হৈছে, গতিকে ই হ'ল এক্সক্লেমেটৰী সেন্টেন্স। সেইদৰে আমি চাওঁ এলাছ, দি মেন ইজ ন' মোৰ, হাই মানুহজন আৰু
নাই হাই মানুহজন আৰু নাই সেইদৰে চোৱা খুৰা we have owned the match বাবা আমি খেলত জিকিলো এতিয়া আমি গম পালো যে বক্তাৰ যেতিয়া মনৰ গভীৰ অনুভূতি বিস্ময় প্ৰকাশ কৰিবলৈ হলে কি হয় মানে তেতিয়া কি হ'ব আবেগ সব মানে আবেগ যেতিয়া প্ৰকাশ হয় তেতিয়া এক্সক্লেমেশন হয় সেইদৰে এলাস দি মেনি যে হাই মানুহজন আৰু নাই তেতিয়া এইটোৱে হ'ল দুখৰ বক্তাৰ মানে মনৰ দুখ প্ৰকাশ হৈছে তেতিয়া হুৰা উই হেভ ওন দ্য মেচ বা আমি খেলত জিকিলো এইটোৱে হৈছে বক্তাৰ মনৰ আনন্দ প্ৰকাশ হৈছে এতিয়া এটা কথা মনত ৰাখিব লাগিব যেতিয়া বক্তাৰ মনৰ আবেগ দুখ গভীৰ অনুভূতি আনন্দ প্ৰকাশ কৰিবলৈ হলে কি হয় এইবিলাক বুজাবলৈ হলে এক্সক্লেমেটৰী সেন্টেন্স হ'ব আৰু যেতিয়া বক্তাৰ মনৰ দুখ যেতিয়া বুজায় তেতিয়া দুখজনক বুজোৱা শব্দ হলে এলাস যদি থাকে তেতিয়াহ'লে কি হ'ব তাৰ আগত এলাস শব্দটোৰ পাছতেই নোট অফ এক্সক্লেমেশন দিব লাগিব আৰু বাক্যৰ শেষত ফুলস্টপ সেইদৰে আনন্দ বুজোৱা শব্দ থাকিলে কি হ'ব তেতিয়া যেনে খুৰা তাৰ পিছতে আনন্দ বুজোৱা শব্দৰ পাছতে নোট অফ এক্সক্লেমেশনটো ব্যৱহাৰ কৰিবলৈ আৰু বাক্যৰ শেষত কি কৰিব লাগিব আমি ফুলস্টপ দিব লাগিব এতিয়া আমি এক্সক্লেমেটৰী সেন্টেন্স আমি কাইন্ডস অফ সেন্টেন্সৰ আমি পাঁচটা ভাগ শিকিলো তাতে এটা কথা আমি কাইন্ডস অফ সেন্টেন্সৰ আমি এছাৰ্টিভ ইন্টাৰগেটিভ ইম্পাৰেটিভ অবজেক্টিভ আৰু এক্সক্লেমেটৰী এই পাঁচটা সেন্টেন্সৰ বিষয়ে আমি তোমালোকক এতিয়া লগত আলোচনা কৰিলো এতিয়া ইন্টাৰগেটিভ সেন্টেন্সৰ এটা কথা তোমালোকে মনত ৰাখি লোৱা ইন্টাৰগেটিভ সেন্টেন্স আকৌ দুবিধ আছে এবিধ হ'ল স্পেসিফিক কোৱেশ্যন বা WH টাইপ কোৱেশ্যন আৰু আনটো কোৱা হয় yes no টাইপ কোৱেশ্যন এই স্পেসিফিক বা WH টাইপ কোৱেশ্যন কোনবোৰ যেনে যিবোৰৰ উত্তৰ yes বা no দিব নোৱাৰে যিবোৰৰ উত্তৰ কমপ্লিট সেন্টেন্সত দিব লাগিব সেইবিলাকক WH টাইপ কোৱেশ্যন বা স্পেসিফিক কোৱেশ্যন যেনে ধৰি লোৱা হোৱাট ইজ ইউৰ ফাদাৰ তোমাৰ দেউতাই কি কৰে তুমি উত্তৰ দিব লাগিব তোমাৰ দেউতা হয় my father is a teacher my father is a doctor my father is a farmer এনে ধৰণে কমপ্লিট সেন্টেন্সত উত্তৰ দিব লাগিব সেই কাৰণে ই হ'ল স্পেসিফিক কোৱেশ্যন বা WH টাইপ আৰু WH টাইপ কেনে কোৱেশ্যন হ'ল কাৰণে এইটো W বা H ৰে আৰম্ভ হয় যে হোৱাট ইজ ইউৰ ফাদাৰ বুলি কওঁতে W আৰম্ভ হ'ল গতিকে সেইকাৰণে ইয়াত আৰু সেইদৰে হাউ অল্ড আৰ ইউ যে তোমাৰ বয়স কিমান তুমি ক'ব লাগিব তোমাৰ বয়স যদি 13 বছৰ তেতিয়াহ'লে ক'ব লাগিব I am 10 years old 13 years old যদি 5 বছৰ তেতিয়াহ'লে I am 5 years old এনে ধৰণে কৰে সেইকাৰণে W আৰু H ৰে আৰম্ভ হয় কাৰণে ইয়াক WH টাইপ কোৱেশ্যন বুলি কোৱা হয় আৰু কমপ্লিট সেন্টেন্সত উত্তৰ দিব লাগে কাৰণে ইয়াক কোৱা হয় স্পেসিফিক কোৱেশ্যন হেৰে when did you come here তুমি ইয়ালৈ কেতিয়া আহিছিলা এইটো হ'ল WH টাইপ বা স্পেসিফিক কোৱেশ্যন আৰু আন কিছুমান ইবোৰ প্ৰশ্ন হ'ল যিবোৰ প্ৰশ্নৰ উত্তৰ yes বা no ৰে দিব পাৰি সেইবিলাকক yes no টাইপ কোৱেশ্যন যেনে are you happy now তুমি এতিয়া সুখী নে সুখী হলে yes আৰু সুখী নহলে no will you go with me তুমি মোৰ লগত যাবানে গলে মানে ক'ব লাগিব yes নহলে no বা is your father at home যে তোমাৰ দেউতা ঘৰত আছে এইবিলাক প্ৰশ্নৰ উত্তৰ yes বা no দিব পাৰি সেইকাৰণে এইবিলাকক কি বুলি কোৱা হয় yes no টাইপ কোৱেশ্যন তাৰপিছত এই গোটেই সেন্টেন্সবোৰক আকৌ অৰ্থ অনুসৰি দুবিধত ভাগ কৰে এফাৰ্মেটিভ সেন্টেন্স আৰু নিগেটিভ সেন্টেন্স মানে হয় বুজোৱা বাক্য কি ক'লে হৈছে এফাৰ্মেটিভ আৰু নহয় বুজোৱা বিলাকক নিগেটিভ সেন্টেন্স যেনে ধৰি লোৱা এটা এফাৰ্মেটিভ আৰু নিগেটিভ মানে হয় বুজোৱা বাক্য কি বুলি কোৱা হয় এফাৰ্মেটিভ সেন্টেন্স আৰু নহয় বুজোৱা বাক্য কি বুলি কোৱা হয় নিগেটিভ যেনে চোৱাচোন I am here মই ইয়াত আছো I am not here মই ইয়াত নাই এইটো হ'ল নিগেটিভ আৰু he is happy তেওঁ সুখী he is not happy তেওঁ সুখী নহয় I like sweets মই মিঠাই ভাল পাওঁ I do not like
সুইটছ মই মিঠাই ভাল নাপাওঁ she plays ring তাই ring খেলে she does not play ring তাই ring নেখেলে গতিকে আমি গম পালো যে হয় বুজোৱা বাক্য কি বুলি কোৱা হয় এফাৰ্মেটিভ সেন্টেন্স হয় বুজোৱা বাক্য আৰু নহয় বুজোৱা বাক্য নেগেটিভ সেন্টেন্স মানে নয়াৰ্থক বাক্য আৰু আমি এফাৰ্মেটিভ হক নেগেটিভ কৰিবলৈ হলে বি ভাৰ্ব অক্সিলিয়াৰী ভাৰ্ব থাকিলে আমি তাৰ পিছত কি হয় নট লগাই দিলে হৈ গল আৰু যদি এই অক্সিলিয়াৰী ভাৰ্ব নাথাকে ঠিক কৰিলে আমি প্ৰিন্সিপাল ভাৰ্ব থাকিলে যেনেকে ইয়াত হৈছে লাইক টু প্ৰিন্সিপাল ভাৰ্ব গতিকে লাইকৰ পিছত আমি কি কৈছো ডু নট হেৰে আমি ডু ডট যেতিয়া প্ৰিন্সিপাল ভাৰ্ব থাকে তেতিয়া হলে ডু ডু নট ডজ নট ডিড নট এইবিলাক ব্যৱহাৰ কৰি আমি নেগেটিভ কৰিব লাগিব এতিয়া আমি সেন্টেন্সৰ বিষয়ে সবিশেষ সেইখিনি শিকিলো তাৰ পিছত আমি যাম গঠন অনুসৰি সেন্টেন্স তিনিবিধ বুলি মই প্ৰথমতে কৈছিলো সিম্পল কম্পাউণ্ড আৰু কমপ্লেক্স গতিকে সিম্পল সেন্টেন্স কমপ্লেক্স সেন্টেন্স আৰু সিম্পল সেন্টেন্স মানে হল সৰল বাক্য এটা সিম্পল সেন্টেন্স মানে সৰল বাক্য যেনে যেনে ধৰি লও আই নো দা প্লেস I know the place. He is a boy. They are students. We are players. So the A বিলাক হল মানে simple sentence. তাৰ simple sentence কি হয় যিবোৰ সেন্টেন্সত এটা মাত্ৰ সাবজেক্ট আৰু এটা মাত্ৰ ফিনিট ভাৰ্ব থাকে simple sentence মানে এটা সাবজেক্ট থাকিব আৰু এটা ফিনিট ভাৰ্ব থাকিব গতিকে তাৰ পিছত আমি কমপ্লেক্স সেন্টেন্স কমপ্লেক্স সেন্টেন্স হল কমপ্লেক্স সেন্টেন্স মানে হল জটিল বাক্য বা মিশ্র বাক্য কমপ্লেক্স সেন্টেন্স মানে কি হয় এটা মাত্ৰ প্ৰিন্সিপাল ক্লজ থাকিব আৰু তাতকৈ এটা বা ততোধিক সাবঅৰ্ডিনেট ক্লজ থাকিব যেনে দিস ইজ দা ম্যান হু কেম হিয়াৰ এইজনে মানুহ যিজন ইয়ালৈ আহিছিল দিস ইজ দা ম্যান হেতু হল প্ৰিন্সিপাল ক্লজ who came here যিজন ইয়ালৈ আহিছে হেতু হল সাবঅৰ্ডিনেট ক্লজ গতিকে I know the place মই ঠাইডোখৰ চিনি পাওঁ where my uncle lives য'ত মোৰ খুৰা থাকে I know the place to হল প্ৰিন্সিপাল ক্লজ আৰু where my uncle lives হেতু হল সাবঅৰ্ডিনেট ক্লজ then we know that the earth is round we know হেতু হল প্ৰিন্সিপাল ক্লজ that the earth is round the পৃথিৱীখন যে ঘূৰণীয়া এইটো হল the earth is round এইটো হল সাবঅৰ্ডিনেট ক্লজ I know the boy who came here yesterday the মই ল'ৰাটোক চিনি পাওঁ যিটো কালি ইয়ালৈ আহিছিল who came here yesterday এইটো হল সাবঅৰ্ডিনেট ক্লজ গতিকে আমি গম পালো যে প্ৰিন্সিপাল মানে কমপ্লেক্স সেন্টেন্স মানে কি হয় এটা প্ৰিন্সিপাল ক্লজ থাকিব আৰু প্ৰিন্সিপাল ক্লজটোক ইন্ডিপেন্ডেন্ট ক্লজ বুলিও কোৱা হয় আৰু মেইন ক্লজ বুলিও কোৱা হয় হেতু ধৰি লোৱা everybody knows that the man is mortal everybody knows এটো হল প্ৰিন্সিপাল ক্লজ বা ইন্ডিপেন্ডেন্ট ক্লজ বা মেইন ক্লজ আৰু that the man is mortal মানুহ মৰণি এটো হল সাবঅৰ্ডিনেট ক্লজ গতিকে এটা আমি কমপ্লেক্স সেন্টেন্সৰ বিষয়ে আমি গম পালো কমপ্লেক্স সেন্টেন্স মানে এটা প্ৰিন্সিপাল ক্লজ থাকিব আৰু এটা বা ততোধিক কি থাকিব সাবঅৰ্ডিনেট ক্লজ থাকিব এতিয়া আমি কম্পাউণ্ড সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম কমপ্লেক্স সেন্টেন্সৰ বিষয়ে আৰু কেইটামান উদাহৰণ দেখুৱাই দিব বিচাৰিছো চোৱাচোন তোমালোকে the teacher says that God is good a teacher says etu hol principal clause and that God is good etu hol subordinate clause he is a liar whom everybody dislike he is a liar to hol principal clause aru whom everybody dislike etu hol subordinate clause we know that he is an honest man we know to hol principal clause and that he is an honest man to hold subordinate I do not know where he will when he will return I do not know to hold principal clause when he will return to hold subordinate clause it is true
that he has passed the examination. It is true to whole principal clause. Or that he has passed the examination. It whole subordinate clause. He who works shines in life. ইয়াত আকৌ প্ৰিন্সিপাল ক্লজটো চোৱা হি এইটো প্ৰিন্সিপাল ক্লজ হ'ব হি shines in life এইটো হ'ব প্ৰিন্সিপাল ক্লজ আৰু who works টো হ'ব কি subordinate clause হেডা the boy who stood first is my cousin ইয়াত প্ৰিন্সিপাল ক্লজ হ'ব the boy is my cousin এইটো হ'ল প্ৰিন্সিপাল ক্লজ আৰু who stood first এইটো হ'ল subordinate clause this is the place where my uncle lives. This is the place to hold principal clause or where my uncle lives to hold subordinate clause. এতিয়া তোমালোকক compound sentence or বিষয়ে আলোচনা কৰিব বিচাৰিছো he is happy তেওঁ সুখী but she is unhappy কিন্তু তেওঁ তাই অসুখী এই এটো that she must weep or she will die. তাই কান্দিব লাগিব নহলে তাই মৰিব the man is rich মানুহজন ধনী but he is not happy কিন্তু তেওঁ সুখী নহয় walk fast বেগাই খোজ কাঢ়া or you will miss the train নহলে তুমি ট্ৰেইনখন নাপাবাগৈ the man is poor মানুহজন দুখীয়া yet he is happy তথাপি তেওঁ সুখী গতিকে আমি গম পালো যে কম্পাউণ্ড সেন্টেন্স মানে হল যে দুটা মানে এটা বা দুটা বাক্যৰ মানে স্বাধীন চিতিয়া বাক্যক লগ লগাব লাগে সেই কাৰণে ইয়াক কোৱা হয় যৌগিক বাক্য এতিয়া আমি সেন্টেন্সৰ বিষয়ে কাইন্ডস অফ সেন্টেন্সৰ বিষয়ে সবিশেষ আমি তোমালোকৰ লগত আলোচনা কৰিলো আৰু তোমালোকে যথেষ্টখিনি ইয়াৰ ঘৰত অনুশীলন কৰিবা আৰু তেতিয়া এইখিনি সেন্টেন্সৰ কাইন্ডস অফ সেন্টেন্সৰ বিষয়ে সবিশেষ জানিলে তোমালোকে ট্ৰান্সলেচন কৰিব পাৰিবা আৰু নেৰেশন কৰাৰ আগত নেৰেশন কৰিবলৈ হলে নেৰেশন মানে চেঞ্জ কৰিবলৈ হলে আমি সেন্টেন্সৰ আটাইকেইটা প্ৰকাৰ জানিবই লাগিব গতিকে আমি কাইন্ডস অফ সেন্টেন্সৰ ইমানতে ইংলিছ বেসিক English basic sentence structure English basic sentence structure তানে ইংৰাজী মৌলিক বাক্য গাঁথনি এইটো হল আমি ইয়াত আমি সাতটা আছে যে এস আমি চাবাচোন English basic sentence structure যে ইংৰাজী মৌলিক বাক্য গাঁথনি আমি চাচোন SV SVO SVC OC SVOA SVOO এটা চোৱাচোন SV মানে S মানে সাবজেক্ট V মানে অবজেক্ট ভার্ব গতিকে আমি এনেকুৱা আমাৰ এনেকুৱা আছে এনেকুৱা প্ৰশ্ন তোমালোকৰ আহে যে মেক এ সেন্টেন্স ইন দা ফলোইং প্যাটার্ন তলত দিয়া ধৰণে এটা বাক্য উনা তেতিয়া SV দি দিব SV দি দিলে কি হ'ব S আমি সাবজেক্ট লওঁছোন we to subject it to হল ভার্ব এটো হল সাবজেক্ট এটো হল ভার্ব হেদয়ে I play I to whole subject play to whole verb hedoe we did we to whole subject read to whole verb she sings she to whole subject sings to whole verb hedoe whole SB mane subject
এছ মানে ছাবজেক্ট ভি মানে ভাৰ্ব গতিকে আমি জানিব লাগিব ছাবজেক্টৰ ঠাইত ছাবজেক্ট দিব লাগিব আৰু ভাৰ্বৰ ঠাইত ভাৰ্ব বহুৱাব লাগিব এতিয়া তোমালোকে গম পালা নহয় এছ ভি এছ মানে ছাবজেক্ট ভি মানে ভাৰ্ব গতিকে আমি মাত্ৰ দুটা শব্দ ব্যৱহাৰ কৰি একোটা বাক্য বনাব পাৰোঁ এছ ভি এ তোমালোকে এছ মানে ছাবজেক্ট ভি মানে ভাৰ্ব এ মানে হ'ল এডজাংক্ট এইটো আমি বাস্তৱ ক্ষেত্ৰত পাওঁ যে এই প্ৰশ্নত এছ ভি এ টাইপত সেন্টেন্স বনাবলৈ আহিলে ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে নোৱাৰে এ মানে কি বহুতেই নাজানে গতিকে তোমালোকে আজি ভালদৰে শিকি লোৱা এছ মানে ছাবজেক্ট ভি মানে ভাৰ্ব এ মানে এডজাংক্ট এডজাংক্টটো হ'ল হুৱেৰ বুলি যেতিয়া আমি প্ৰশ্ন কৰিম তেতিয়াই এডজাংক্ট ওলায় যেনে আই এম হিয়েৰ আইটো হ'ল ছাবজেক্ট এমটো হ'ল ভাৰ্ব হিয়েৰটো হ'ল এডজাংক্ট সেইদৰে ইউ আৰ দেয়াৰ ইউটো হ'ল ছাবজেক্ট আৰটো হ'ল ভাৰ্ব আৰু দেয়াৰটো হ'ল এডজাংক্ট গম পালানে সেইদৰে এছ ভি অ' এছ মানে ছাবজেক্ট ভি মানে ভাৰ্ব অ' মানে অবজেক্ট এতিয়া চাওঁ ছাবজেক্টৰ ঘৰত তুমি দিয়া উই ভাৰ্বৰ ঘৰত দিয়া ইট আৰু অ' ঘৰত দিয়া ৰাইচ উই ইট ৰাইচ আমি ভাত খাওঁ উইটো হ'ল ছাবজেক্ট ইটটো হ'ল ভাৰ্ব ৰাইচটো হ'ল অবজেক্ট গতিকে হি sings a song হিটো হ'ল ছাবজেক্ট সিংছটো হ'ল ভাৰ্ব আৰু এ সংটো হ'ল অবজেক্ট গতিকে আমি গম পালো যে এছৰ ঠাইত আমি ছাবজেক্টৰ ঠাইত ছাবজেক্ট বহুৱালে ভাৰ্বৰ ঠাইত ভাৰ্ব বহুৱালে অ ঠাইত অবজেক্ট দিব লাগিব গতিকে আমি তাৰ পিছত আমি চাওঁচোন এছ ভি চি এছ মানে ছাবজেক্ট ভি মানে ভাৰ্ব চি মানে কমপ্লিমেণ্ট আৰু আমি দেখিছো বাস্তৱকে এই সিটো থাকিলে বহুতো ছাত্ৰ ছাত্ৰীয়ে মানে সি মানে কি বুজি নাপায় এতিয়া তোমালোকে ভালদৰে বুজি লোৱা সি মানে হ'ল কমপ্লিমেণ্ট কমপ্লিমেণ্ট কেলে কোৱা হয় যিটো এই কমপ্লিমেণ্টটো উঠাই দিলে বাক্যটো অসম্পূৰ্ণ লাগে সেইকাৰণে ই নহ'লে এইটো মানে এই কমপ্লিমেণ্টটো নহ'লে বাক্যটো সম্পূৰ্ণ নহয় লাগে যেনে ধৰি লোৱাচোন হি ইজ এ টিচাৰ হিটো হ'ল ছাবজেক্ট ইজটো হ'ল ভাৰ্ব এ টিচাৰটো হ'ল কমপ্লিমেণ্ট সেইদৰে মাই মাদাৰ ইজ এ ডক্টৰ মোৰ মা এগৰাকী চিকিৎসক মাই মাদাৰটো হ'ল ছাবজেক্ট ইজটো হ'ল ভাৰ্ব এই ডক্টৰটো হ'ল কমপ্লিমেণ্ট গতিকে আমি গম পালো যে কমপ্লিমেণ্ট সেইদৰে দে আৰ পেয়াৰ দেটো হ'ল ছাবজেক্ট আৰটো হ'ল ভাৰ্ব প্লেয়াৰ্ছটো হ'ল কি হ'ল কমপ্লিমেণ্ট তেতিয়া আমি গম পালো ছাবজেক্ট ভাৰ্ব কমপ্লিমেণ্ট তাৰপিছত আমি চাওঁচোন 5 নম্বৰতে চাওঁ এছ ভি অ' চি এছ মানে ছাবজেক্ট ভি মানে ভাৰ্ব অ' মানে অবজেক্ট আৰু চি মানে কমপ্লিমেণ্ট এই বাক্যটো এইটোতো বহুতে মানে অ' পিছত চি থাকিলে অসুবিধাত পৰে আৰু আমি বাস্তৱ ক্ষেত্ৰত দেখো এই এছ ভি অ' চি দিলে সাধাৰণতে বাক্যটো বনাবলৈ বহুতে প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে নোৱাৰে গতিকে এছ মানে হ'ল ছাবজেক্ট ভি মানে ভাৰ্ব অ' মানে অবজেক্ট আৰু চি মানে চোৱা এতিয়া আমি এই বাক্যটো আমি লিখিম চোৱাচোন এটা উদাহৰণ দিছো we made to hold verb him to hold object are angry a to hold complement we made him angry আমি তেওঁ খং তুলিছিলো we to hold subject made to hold verb him to hold object and angry to hold complement সেইদৰে we elected Mr. Hazarika our MLA আমি Mr. Hazarika আমাৰ MLA নিৰ্বাচিত কৰিলো but they selected her their captain তেওঁলোকে তেওঁলোকৰ মানে দলপতি মনোনীত কৰিছিল গতিকে এইবিলাক আমি গম পালো যে সাবজেক্ট
ভাৰ অবজেক্ট আৰু কমপ্লিমেন্ট এনে ধৰণৰ বাক্য তাৰপিছত আহিলে কি SVOA SVOA মানে S মানে সাবজেক্ট V মানে ভাৰ্ব O মানে অবজেক্ট আৰু A মানে হল এডজাংক্ট আমি এটা উদাহৰণ চাওঁচোন বাৰু I put the book on the table এতিয়া এটো হল I টো হল সাবজেক্ট put টো হল ভার্ব put টো হল ভার্ব the book টো হল অবজেক্ট আৰু on the table টো হল এডজাংক্ট I put the book on the table গতিকে আমি SVOA তাই প্যাটাৰ্ণ হল এইদৰে আমি বাক্যটো লিখিব লাগিব হেদৰে SVOO এইটো সব ছাত্ৰ ছাত্ৰীয়ে পাৰে এইটো মানে কি হয় S মানে সাবজেক্ট V মানে ভাৰ্ব O মানে অবজেক্ট O মানে এই বাক্যটোৰ প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে পাৰে মানে এইটো গতিকে এই কথাটো হল যেনে father gave me a pen দেউতাই মোক এটা কলম দিছিল father টো হল সাবজেক্ট gave টো হল ভার্ব O টো হল অবজেক্ট আৰু a pen টো অবজেক্ট ইয়াত মানে দুটা অবজেক্ট আছে এই দুটা অবজেক্ট আছে এটা হল ডাইৰেক্ট অবজেক্ট এটা হল ইনডাইৰেক্ট অবজেক্ট দুটা অবজেক্ট থাকিলে কি হয় SVOO এইটো হেদৰে the teacher taught us English শিক্ষকজনে আমাক ইংৰাজী শিকাইছিল গতিকে দি টিচাৰটো হল সাবজেক্ট ততটো হল ভাৰ্ব আসটো হল অবজেক্ট আৰু ইংলিশটো হল অবজেক্ট মোৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই কাইন্ডছ অফ সেন্টেন্সৰ ওপৰত যথেষ্টখিনি দিবলৈ চেষ্টা কৰিলো আৰু বোধ কৰো এইখিনিয়ে তোমালোকক কিছু উপকৃত কৰিব আৰু তোমালোকে মনোযোগেৰে যদি এই ক্লাছটো বাৰে প্ৰতি অন্তত ভিডিওটো চোৱা তেতিয়া হলে তোমালোক যথেষ্ট উপকৃত হবা আৰু এই তোমালোকে যদি কিঞ্চিত মানো যদি এই শিক্ষাৰ দ্বাৰা উপকৃত হোৱা তেতিয়া হলে মোৰ প্ৰচেষ্টা সফল হ'ব আৰু তোমালোকে আৰু পৰৱৰ্তী পৰ্যায়ত মই অন্য বিভিন্ন ক্লাছ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে খালি এইখিনি সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু সেইখিনি কৰি মোক অন্তত এই মোৰ পৰৱৰ্তী ক্লাছসমূহ কৰা তোমালোকে উৎসাহ যোগাবা বুলি ভাবিছা আৰু সদৌ শেষত সকলোলৈকে মই ধন্যবাদ যাচি মোৰ আজি শ্ৰেণী ইমানতে সামৰণি